Government of India, Ministry of Education, Department of School Education or ফালৰ পৰা সকলো শিক্ষাগুৰুলৈকে এই চিঠিখন প্ৰেৰণ কৰা হৈছে। চিঠিখনৰ বিষয়বস্তু হৈছে You may be aware that the purpose of National Teacher Award is to celebrate the unique contribution of some of the finest teachers in the country and to honor those teachers who through their commitment and industry have not only improved the quality of school education but also enriched the life of their students and thereby strengthened the nation. যে যিসকল শিক্ষাগুৰুৱে নিজৰ শিক্ষকতা বৃত্তিৰ জৰিয়তে শিক্ষা জগতলৈ অনবদ্য অৱদান আগবঢ়াই আছে আৰু নিজৰ শিক্ষকতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সক্ৰিয় কৰি আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰ্থাৎ জাতি আৰু দেশ গঠনৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছে শিক্ষাৰ জৰিয়তে সেইসকল শিক্ষাগুৰু এই ৰাষ্ট্ৰীয় শিক্ষকতাৰ বঁটা আবেদনৰ কাৰণে বিচৰা হৈছে বা তেওঁলোকে আবেদন কৰিব পাৰিব বা তেওঁলোকক আবেদন কৰাৰ কাৰণে সুযোগ প্ৰদান কৰা হৈছে। দ্বিতীয়তে I am glad to inform that the web portal of online self-nomination by school teacher আৰু শিক্ষাগুৰুসকলে নিজে এপ্লাই কৰিব লাগিব, নিজে নমিনেশ্যন হ'ব লাগিব আৰু তাৰ কাৰণে এটা পৰ্টেলত লিংক দিয়া আছে। সেই লিংকত 13/7/25 জুলাই মাহৰ 13 তাৰিখে সাবমিট কৰিব লাগিব আৰু ফাইনেল সাবমিটৰ তাৰিখটো হৈছে 15/7/2025 জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত ফাইনেল সাবমিট কৰিব লাগিব। অৰ্থাৎ পৰ্টেলত যিখিনি ডকুমেন্টছ বিচাৰিব যি সিস্টেমৰ মতে আগুৱাই যাব লাগিব সেই সিস্টেমৰ মতে 15 জুলাইৰ ভিতৰত সম্পূৰ্ণ সাবমিটটো কৰিব লাগিব। তৃতীয়তে ফাৰ্দাৰ ইউ আৰ ৰিকুৱেষ্টেড টু কনষ্টিটিউট district regional state level selection committee as laid down in the guideline copy attached well in advance so the next level of online selection process may be carried out smoothly and on time. A copy of timelines of National Teacher Award 2025 and close for the reference. আৰু এপ্লাই কৰাৰ পিছত গোটেই প্ৰক্ৰিয়াটো জিলা আঞ্চলিক আৰু ষ্টেট সকলোবিলাক কমিটিয়ে সেই গাইডলাইনছ মতে কামখিনি আগবঢ়াই লৈ যাব আৰু এই প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়িব তাৰ ওপৰত এটা টাইমলাইন বান্ধি দিয়া হৈছে, তাৰ ওপৰত ইয়াত আলোচনা কৰিম। 4 নম্বৰ দিয়া আছে ইউ আৰ ৰিকুৱেষ্টেড টু ইনিচিয়েটেড এপ্ৰপ্ৰিয়েট একশ্যন এণ্ড গিভ ৱাইড পাব্লিচিটি এমংছ দ্য টিচাৰ and ensure the maximum participation. Please also place the attached banner on your official website. লগতে এই কাৰ্যসূচীটো যাতে সকলো শিক্ষকৰ মাজত পাব্লিচিটি হয়, প্ৰচাৰ হয়, সেইটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোৰ প্ৰচেছটো কেনেকৈ আগুৱাই যাব, টাইম ডিউৰেশ্যনটো কেনেকুৱা হ'ব সেইটোৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ। টাইমলাইন অফ নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড 2025 ইয়াত টাইমলাইন প্ৰথমেই আছে 23 জুনৰ পৰা অৰ্থাৎ অলৰেডি হৈ গ'ল প্ৰচেছটো 13 জুলাইলৈকে 2025ৰ পৰ্টেল অপেন আছে, তাত টিচাৰসকলে সেলফ নমিনেশ্যন কৰি এপ্লাই কৰিব পাৰিব। দ্বিতীয়তে 15 জুলাইলৈকে আছে ফাইনেল সাবমিশ্যন, যিটো সেলফ নমিনেশ্যন এপ্লাই কৰাৰ পিছত ফাইনেল সাবমিটটো 15 জুলাইলৈকেহে কৰিব পাৰিব। তৃতীয়তে আছে ইন দ্য মিডল অফ জুলাই অৰ্থাৎ জুলাই মধ্যভাগতে এই কনষ্টিটিউট দ্য ইণ্ডিপেণ্ডেণ্ট নেশ্যনেল জুৰি বাই অনাৰেবল ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এটা জুৰিৰ যোগেদি স্বতন্ত্ৰ জুৰি গঠন কৰি দিব আৰু সেইটোৱে এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব। 4 নম্বৰত আছে 16 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত গোটেই এপ্লাই কৰা শিক্ষকসকলৰ শ্বৰ্টেজ কৰিব ডিষ্ট্ৰিক্ট ৰিজনেল আৰু ষ্টেট লেভেলত সেই কমিটিবিলাকে সেই এপ্লিকেশ্যনবিলাক শ্বৰ্টেজ কৰি উলিয়াব। 26 জুলাইৰ পৰা 4 আগষ্টলৈকে
গোটেই প্ৰক্ৰিয়াটো যিসকলে কৰিব, যিবিলাক কমিটিয়ে সাব কমিটিবিলাকে কৰিব, ষ্টেট কমিটিবিলাকে কৰিব, সেইবিলাক নেশ্যনেল পৰ্যায়লৈকে থ্ৰ কৰিব, নেশ্যনেল পৰ্যায়লৈকে পঠিয়াই দিয়া হ'ব। সেইটো সময়ৰ কাৰণে সেই নিৰ্দিষ্ট জুৰিৰ কাৰণে নিৰ্দিষ্ট সময়টো বান্ধি দিয়া হৈছে। 5 আগষ্টৰ পৰা 6 আগষ্টত এই দুটা দিনত intimation to all the shortlist candidate for section by jury through VC interaction as may be decided, আৰু সেই জুৰিয়ে সেই গোটেই বিষয়টো সকলো ষ্টেটৰ লগত হয়তো ডিসকাস কৰি পেলাই ডিসাইড কৰিব। এণ্ড 7 আগষ্টৰ পৰা 12 আগষ্টলৈকে সিলেকশন প্ৰসেস বাই জুৰি থ্ৰু ভিসি ইন্টাৰেকশন এজ মে বি ডিসাইডেড, আৰু 7 পৰা 12 ভিতৰত গোটেই প্ৰক্ৰিয়াটো সিদ্ধান্ত গ্ৰহণ কৰিব কোনে কোনে পোৱাৰ যোগ্য। আৰু 13 আগষ্ট তাৰিখে ফাইনেলাইজ দ্য নেম অফ ইণ্ডিপেণ্ডেণ্ট নেশ্যনেল জুৰি, আৰু স্বতন্ত্ৰীয়ভাৱে সেই জুৰিয়ে শিক্ষামন্ত্ৰীৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নেতৃত্বত যি জুৰি গঠন কৰি দিব, সেই জুৰিয়ে ফাইনেল কৰিব কোনগৰাকী শিক্ষাগুৰুৱে ৰাষ্ট্ৰীয় শিক্ষকতা বঁটা পাবলৈ সক্ষম হৈছে। 14 আগষ্টৰ পৰা 20 আগষ্টলৈকে intimation to select candidate after approval of the honorable union education minister, আৰু সেই গোটেই প্ৰক্ৰিয়াটো জুৰিয়ে সিলেকশন কৰি দিয়াৰ পিছত শিক্ষামন্ত্ৰী এপ্ৰুভলৈকে গুচি যাব গোটেই প্ৰক্ৰিয়াটো 14 আগষ্টৰ পৰা 20 আগষ্ট। আৰু 4 and 5 ছেপ্টেম্বৰ এই দুটা দিনত ৰিহাৰ্সেল এণ্ড প্ৰেজেণ্টেশ্যন অফ এৱাৰ্ড আৰু পুৰস্কাৰ প্ৰদান কৰা হ'ব 2025 চনৰ 4 আৰু 5 ছেপ্টেম্বৰ তাৰিখে। গোটেই প্ৰক্ৰিয়াটো কেনেকুৱা, কোন সময়ত কোন জেগাত থাকিব, কোনে সিদ্ধান্ত ল'ব, গোটেই টাইম লাইন আৰু একশ্যন সম্পূৰ্ণ বান্ধি দিয়া হৈছে। সেইমতে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ থাকিব। থেংক ইউ।